নমস্কাৰ বন্ধুসকল, ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়া যিখন খেল হৈ গৈছিলে অনুষ্ঠিত, সেইখন খেলতে ৰিয়ান পৰাগে মষ্ট 6 ষ্টাৰ এৱাৰ্ডটো পাবলৈ সক্ষম হয়। যিহেতু অসম সন্তান ৰিয়ান পৰাগ অসমৰ নাম উজলি আছে বুলি ক'ব লাগিব নেশ্যনেল পৰ্যায়ত, যিহেতু এজনেই মাত্ৰ প্ৰথমবাৰৰ কাৰণে ইণ্ডিয়া টিমৰ হৈ খেলিছে, সেইজনে হ'ল ৰিয়ান পৰাগ, সকলোৱে জানেই। ৰিয়ান পৰাগে ইয়াৰ পিছৰ এটাতকৈ এটা নাম উজ্বলাই গৈছে। বৰ্তমান মষ্ট 6 ষ্টাৰ যিখন T20 চিৰিজ আছিলে শ্ৰীলংকা ভাৰ্চেছ ইণ্ডিয়া, শেষৰখন খেলো বৰ্তমান জিকিবলৈ সক্ষম হৈছে। যিহেতু খেলখনৰ পৰিস্থিতি আছিলে এনেধৰণৰ, অপেনিং বেটছমেনে ইমানো ভাল কৰিব নোৱাৰিলে। পিছতে সঞ্জু চেমছনে হওক বা সূৰ্য কুমাৰে হওক একো কৰিব নোৱাৰিলে। তাৰপিছতে ৰিংকু সিং আহিলে, ৰিংকু সিঙৰ ক্ষেত্ৰতো একো আশা দেখা নগ'ল। তাৰপিছত ৰিয়ান গ'ল, ৰিয়ানে অলপ পিটি থৈ আহিলে। ৰিয়ানৰ পিছতে ৱাশ্বিংটন সুন্দৰে অলপ কৰি মেলি মুঠ 140টা টাৰ্গেট দিছে খেলখনৰ বাবে। গতিকে খেলখন বিশেষ মনোৰঞ্জনেই হৈছিলে বুলি ক'ব লাগিব। বিশেষ ভাল খেল হৈছিলে, যিখন খেলত হয়তো ইণ্ডিয়াৰ কোনো আশা নাছিলে বুলি আমি ভাবি লৈছিলোঁ যে ইণ্ডিয়া শেষ আজি জিকিব নোৱাৰিব। কিন্তু লাষ্টত ৰিয়ানে গৈ অলপ খেলখন উঠাই আহিলে বুলি ক'ব লাগিব। হ'লেও আউট হ'ব নালাগিছিলে, শেষলৈকে থাকিব লাগিছিলে, চবেই সেইটো বিচাৰিছিলোঁ। কিন্তু সোনকালে আউট হৈ গ'ল ৰিয়ান, যিহেতু 6 মাৰিম বুলি কৈছিলে, গেপছত 6 হ'বলগীয়া বল আছিলে সেইটো, কিন্তু কেচ আউট হৈ গ'ল। গতিকে সেইটো দুখী একো লাভ নাই, যিহেতু তেওঁতো কোনোতো আউট হ'ম বুলি আউট নহয় ন, আউট হ'ম বুলি কোনো আউট হৈ নাযায়। তেওঁ আউট হৈ গ'ল, 6 আছিলে সেইটো অলপতে, যিহেতু পিটখন ডাঙৰ আছিলে। চ' তেওঁ 6টো অলপ কোবত আৰু অলপ জোৰ লাগিছিলে, কিন্তু 6 নহ'লে। সেইটো যি নহওক, 3টা 6 মাৰিলে কালি খেলখন। তেনেকৈ মোক 6ৰ ফালৰ পৰা চাবলৈ গ'লে গোটেই খেলখনত প্লেয়াৰ অফ দ্য 6 মানে মষ্ট 6ৰ এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে। গতিকে ৰিয়ান পৰাগক শুভকামনা জনাই চেনেলটো এটা লাইক কৰি ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই।